ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মটক যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত ডিব্ৰুগড়ৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট বিজেপি চৰকাৰৰ বিৰুদ্ধে চূড়ান্ত মিথ্যাচাৰৰ অভিযোগ তুলি সৰব হ'ল প্ৰতিবাদকাৰী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ ল'লে আটাছু আক্ৰাছু কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও দল সংগঠনৰ নেতৃত্বই আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ডিব্ৰুগড় জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে মটক যুৱ ছাত্ৰ পৰিষদে সরকারখনে যেতিয়া গাড়ীত বহিলে ছমাহ হোৱাৰ আগে মটক জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰাৰ কথা আছিল কিন্তু ছমাহ বাদ দিয়ক 6টা বাদ দিয়ক 10 বছৰ অতিক্ৰম কৰিলে 10 বছৰ অতিক্ৰম কৰাৰ ফলশ্ৰুতিত কিন্তু আজি পৰ্যন্ত এই বিজেপি ফেসিষ্ট চৰকাৰখনে মিছলীয়া চৰকাৰখনে কেন্দ্ৰীয় মিছলীয়া চৰকাৰ অসমত মিছলীয়া চৰকাৰখনে আজি পৰ্যন্ত মটক জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি কয় লালিবাবৰ ৰাজনীতি কৰিলে সেইকাৰণে আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তীব্ৰ অৰিহণা জনাইছো তেখেতলোকে যদি অনাগত দিনত মটক জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক যদি জনজাতিকৰণ প্ৰদান নকৰে এয়া উকমুকনি হৈছে মটক যুৱ ছাত্ৰ পৰিষদে মটক ৰাইজক লৈ ইয়াক লৈ আমি জংগী আন্দোলন কৰিবলৈ আমি সাজু হৈছো আজি তেখেতলোকক আমি এটা আহ্বান জনাইছো যাতে তেখেতলোকে এই থলীৰ পৰা তেখেতলোকক আহ্বান জনাইছো যাতে অনাগত দিনত মটক জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক অতি শীঘ্ৰে যদি জনজাতিকৰণ প্ৰদান নকৰে কিন্তু অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব এইটো নিশ্চিত হৈ থাকিব।